ডিগবৈ বালিজানত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস। ডিগবৈ আৰক্ষী থানাৰ উদ্যোগত ডিগবৈ থানা অন্তৰ্গত সমূহ গাঁওৰক্ষী বাহিনীৰ সহযোগত বালিজান গাঁওৰক্ষী বাহিনীৰ আতিথ্যত ৭৬ সংখ্যক গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱসটি ৩০ আৰু ৩১ জানুৱাৰী ২০২৫ তাৰিখে বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনা পুৱা ৬:৩০ মাৰাথন দৌৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰে দিব্যজ্যোতি দত্ত, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিগবৈ আৰক্ষী থানা। পুৱা ৮ বজাত গছপুলি ৰোপণ, ৰূপক ভুৱন হাজৰিকা, চক্ৰ সংগঠক ডিগবৈ আৰক্ষী থানা। পুৱা ৯ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে সুৰেণ ফুকন, বিধায়ক ডিগবৈ বিধানসভা সমষ্টি। পুৱা 10:৩০ মঞ্চ মুকলি, মঞ্চ উদ্বোধন কৰে সুশীল কুমাৰ শইকীয়াই। সমাৰোহ বালিজান বৰজান শাখা সাহিত্য সভা। 11 বজাত ডিগবৈ আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰিকন ইনফিনিটি ফাউণ্ডেশ্যন আৰু প্ৰগ্ৰামেটিক ৰিকভাৰী ফাউণ্ডেশ্যনে ড্ৰাগছৰ বিৰুদ্ধে এখনি সজাগতা সভাৰ লগতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। এই সভাত উপস্থিত থাকে ৰিকন ইনফিনিটি ফাউণ্ডেশ্যনৰ পৰিচালক হৃদয়ানন্দ মৰাণ আৰু প্ৰগ্ৰামেটিক ৰিকভাৰী ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক দুৰ্লভ চেতিয়া। দিনৰ 1 বজাত মুকলি সভা, সমাৰ্ধানুষ্ঠান, স্মৃতি গ্ৰন্থ উন্মোচন। মুকলি সভাৰ সভাপতি গোপাল চন্দ্ৰ দাস, অৱসৰী সহকাৰী আয়ুক্ত কেন্দ্ৰীয় শুল্ক আৰু আবকাৰী বিভাগ। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অশোক শৰ্মা, সমাজসেৱক ডিগবৈ। স্মৃতি গ্ৰন্থ উন্মোচনত দীপেন বৰা, সভাপতি সাহিত্য সেৱা সমিতি ডিগবৈ। সন্ধিয়া 5:30 বঁটা বিতৰণী সভা, 6:30 সাংস্কৃতিক অনুষ্ঠান। উদ্বোধক হিচাপে উপস্থিত থাকে জিতেন দত্ত, বিশিষ্ট সমাজসেৱক ডিগবৈ আৰু সন্ধিয়া 7:30 স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসটিৰ সফল সমাপ্তি ঘটে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। অৰ্থাৎ সমাজৰ মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব লাগে। গাঁওৰক্ষী বাহিনীবিলাকৰ কাম হৈছে কি যে এখন গাঁৱত মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত কেইগৰাকীমান এনেদৰে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো বালিজান বৰজান অঞ্চলত ইতিমধ্যে অসমৰ মানচিত্ৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। তাৰ সভাখন সুন্দৰভাৱে চলাই দিয়া। মই ক'ব গ'লে এজন গাড়ীৰ চালক, কাৰণ গাড়ী এখন যেতিয়া ড্ৰাইভাৰে চলাই যায় চিন্তা কৰে গাড়ীখন খুব ভালদৰে নিব লাগে, সময়ত নিব লাগে, আৰু ধ্যান ড্ৰাইভাৰৰ। এনেই ক্ষীণ আকাৰ ল'ৰা আছিলে, কিন্তু ড্ৰাগছ যেতিয়া নাপায় তেতিয়া তেওঁ হুলস্থুল কৰি দিছিল। মই তাক এইটো কাৰণে উদাহৰণ হিচাপে মই দিছোঁ, তাৰ যিখিনি দিনৰ বেয়া কথাখিনি, তাৰ ঘটি যোৱা যিবিলাক ঘটনা আপোনাৰ আগত মই সুবিধাবিলাক যিটো দিছে আমাৰ গভৰ্ণমেণ্টে, সুবিধাবিলাক লওক। মই নম্বৰ আৰম্ভ কৰিছোঁ 14416। এইটো কেইদিনমানত এটা প্ৰজেক্ট হয় আমাৰ অসম গভৰ্ণমেণ্টে উলিয়াইছে। ত' এইটো